and welcome to the news of News Now. Now moving on to today's news. Change from one political party to another has been materialized at 115 Moran Legislative Assembly. Now let's look into the report. A well-known 115 Legislative Assembly of Moran under Dibrugarh District, Upper Assam has also started its flow for the upcoming 21 election. Change from one political party to another has been materialized at 115 Moran Legislative Assembly. Few days back, after nearly 150 members of Congress party have joined the BJP, on Wednesday nearly 50 members from both BJP and AJP have joined the Congress. In an election meeting which was held under the presidentship of Kwang Sector Congress Committee, President Ranjan Handik at Rajiv Bhavan Duliajan, senior leader of Congress Pawan Singh Khatwar have attended, and under leadership of AJP Dilip Chotia and BJP Tankeshwar Bora, nearly about 50 members from both AJP and BJP has joined the Congress. আমি অসম গণ পৰিষদ জন্মলগ্নৰ পৰা অসম গণ পৰিষদ দলৰ এজন সক্ৰিয় সদস্য কিন্তু আজি আমি অসমৰ এই অসম গণ পৰিষদ দলটোত আমি দুবাৰকৈ চৰকাৰ গঠন কৰা এটা দল ৰাজনৈতিক দল শক্তিশালী দল গতিকে এই দলটোৱে প্ৰফুল্ল মহন্ত চৰকাৰ দিনত কি ভুল কৰিলে নকৰিলে আমাক তাত বিশেষ ক'বলগীয়া নাই এজন সাধাৰণ কৰ্মী হিচাপে কিন্তু এই যোৱা বিগত দিনত যি বিজেপিৰ লগত মিত্ৰজোঁটত যি চৰকাৰ গঠন কৰিছিলে এই চৰকাৰখন সমগ্ৰ অসমত এই কাখনক লৈ যি সমগ্ৰ অসমত যিটো প্ৰতিবাদ ঢৌ সৃষ্টি হৈছিল আৰু সেই সময়তে অসম গণ পৰিষদে কাখনৰ বিৰোধিতা কৰিছিল কিন্তু আমি তেতিয়ালৈকে অসম গণ পৰিষদক দলক আমি সম্পূৰ্ণ এটা দলৰ সক্ৰিয় কৰ্মী হিচাপে আমি স্বাগতম জনাইছিলোঁ কিন্তু তেখেতলোকে যেতিয়া আকৌ পুনৰ কাখনৰ বিৰোধিতা নকৰি তেওঁলোকৰ পুনৰ দলত মিত্ৰজোঁটত অংশগ্ৰহণ কৰাত আমি তাত অসন্তুষ্টি প্ৰকাশ পাইছোঁ দলৰ এজন সাধাৰণ কৰ্মী হিচাপে আজি আমাৰ খোৱাং ব্লক কংগ্ৰেছত অসম গণ পৰিষদ আৰু বিজেপিৰ অৰ্থ শতাধিক তেওঁলোকৰ কৰ্মী আজি তেওঁলোকৰ দল ত্যাগ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছে আমি এজন কংগ্ৰেছ কৰ্মী হিচাপে অতি আনন্দিত আৰু তেওঁলোকক আদৰি লৈছোঁ তেওঁলোকে যে দেখিছে যে কি ধৰণে প্ৰবঞ্চিত কৰি কি ধৰণে ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ শাসনলৈ আহিছিলে আজি চাহ বাগিচাৰ শ্ৰমিকেই হওক গাঁৱৰ খেতিয়কেই হওক সকলোৱেই প্ৰবঞ্চিত হৈছে না তেওঁলোকে নিম্নতম সমৰ্থন মূল্য ধান বিক্ৰী কৰি পাইছে তেওঁলোকে ঘোষণা কৰা মতে 1868 টকাত তেওঁলোকে ধান চৰকাৰে কিনিম বুলি প্ৰতিশ্ৰুতি দিছিলে আজি আমাৰ মৰাণ সমষ্টিত এজনো খেতিয়কে তেওঁলোকৰ ধান 1868 টকাত বেচিব পৰা নাই তেওঁলোকে বাধ্য হৈ নিজৰ ঘৰ সংসাৰ চলাবৰ কাৰণে 900 টকা 1000 টকাত বিক্ৰী কৰিবলগীয়া হৈছে A report by Razu Mishra from Moran News Now 24/7. Coming on to next news, a wide expansion has been given by Chief Minister Sarbanand Sonowal for candidate Bimal Bora at Langeri for the upcoming 21 election. Now let's look into the report. In 119 Legislative Assembly of Tengkhang, a wide expansion has been given by Chief Minister Sarbanand Sonowal for candidate Bimal Bora at Langeri for the upcoming 21 election. Chief Minister Sarbanand Sonowal wished to the people of Tengkhang to win Bimal Bora as their leader, which will be better for both Moran Legislative as well as for the state. By saying the cooperation of the people, Chief Minister Sarbanand Sonowal has facilitated Bimal Bora with a Assamese traditional Fulam Gamusa. টিংখাং সমষ্টিৰ ৰাইজৰ উৎসাহ উদ্দীপনা আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে আৰু এইটো এটাই ভাষা যে আগন্তুক নিৰ্বাচনত টিংখাং সমষ্টিয়ে ইতিমধ্যে সিদ্ধান্ত লৈছে বিপুল ভোটৰ ব্যৱধানত বিমল বৰাক দ্বিতীয়বাৰৰ কাৰণে জয়যুক্ত কৰাই বিধানসভালৈ পঠিয়াব গতিকে মই সমষ্টি ৰাইজক আগতীয়াকৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বিমল বৰাকো অভিনন্দন জনাইছোঁ দিনবিলাকত অসমত যি সুশাসন প্ৰতিষ্ঠা কৰিবৰ কাৰণে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠী ভাষা ভাষী বিভিন্ন ধৰ্মাৱলম্বী লোকক যি বিশ্বাস আস্থাৰে আগৰ দিনবিলাকত আগুৱাই লৈ গ'ল, জাতিটোৰ ইতিহাস পৰম্পৰা সভ্যতা সংস্কৃতি ৰীতি নীতি সকলোবিলাকৰ লগতে উন্নয়নৰ যি প্ৰগতিৰে আগুৱাই যোৱাৰ যি পৰিৱেশ ৰচনা কৰিলে তাৰ ফলস্বৰূপে আমাৰ টিংখাঙো উন্নয়নৰ গতিৰে যোৱা দিনবিলাকত আগুৱাই গ'ল। আৰু সেইকাৰণে সৰ্বস্তৰ জনসাধাৰণ আজি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এনেধৰণে আগন্তুক নিৰ্বাচনটো উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে টিংখাং সমষ্টিবাসী ৰাইজ সাজু হৈ উঠিছে। আৰু সেইকাৰণে আজি দেখিছে বিভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠীৰ লোক আজি উবুৰি খাই পৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি সকলোকে সম্বোধন কৰিছে। আৰু মই ভাবোঁ যোৱা 15 বছৰীয়া কংগ্ৰেছৰ যি অপশাসন আৰু 5টা বছৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ যি উন্নয়ন যোৱা টিংখাং সমষ্টিত হৈছে তাৰ যি ভাৰ্চেছ হ'ব 15 years ভাৰ্চেছ 5 years সেই সংখ্যাৰ ব্যৱধানত এবাৰ আমি টিংখাং সমষ্টি জিকিম। A report by Razu Mishra from Moran News Now 24/7. Moving on to next news, Assamese traditional Senga Bihu will be organized centrally on 23rd March at Moran. Now let's look into the report. Assamese traditional Senga Bihu will be organized centrally on 23rd March at Moran with the endeavor of Ushapur Women Society and Moran Organization, along with the cooperation of Moran people with the view of establishing this old festival worldwide. President of the organizing committee Anjali Mohan Chetia and Akan Bhuya has cordially invited all the people of Assam on the occasion of Senga Bihu, which will be organized on 23rd March at Moran. উখাপুৰ মহিলা সমাজৰ উদ্যোগত মৰাণৰ বিভিন্ন দল সংগঠন তথা মৰাণবাসী ৰাইজৰ সহযোগত বিগত বছৰদৰে এইবাৰো আমি একাদশ বাৰ্ষিক কেন্দ্ৰীয় তৰাচিঙা বিহুখন মৰাণ পৰিদৰ্শন ভৱনৰ প্ৰাংগণত অনুষ্ঠিত কৰিবৰ কাৰণে আমি আয়োজন কৰিছোঁ। অহা 23 মাৰ্চ তাৰিখে এদিনীয়া কাৰ্যসূচী আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। অসমৰ আটাইতকৈ পুৰণি বিহু এই তৰাচিঙা বিহুখন আমি বিভিন্ন কাৰ্যসূচী হাতত ৰাখিছোঁ। সফাই অভিযান, বিভিন্ন সাংস্কৃতিক দলৰ দোলাযাত্ৰা ৰাখিছোঁ। তৰাগছ তুলিবলৈ যাওঁতে আমি বিভিন্ন ধৰণৰ অসমৰ জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে অসমৰ প্ৰতিটো জনগোষ্ঠীৰ নৃত্য দলেৰে আমি দোলাযাত্ৰা কৰি তৰাগছ তুলিবলৈ যাম। আৰু তাৰ পিছতে আমাৰ দুপৰীয়াৰ এক আলোচনা চক্ৰ আছে। তৰাচিঙা বিহুনো কি সেই বিষয়ত অসমৰ বিভিন্ন প্ৰাংগণৰ জ্যেষ্ঠসকল আহিব, তেওঁলোকৰ লগত এক আলোচনা চক্ৰ হ'ব। আৰু আবেলি আমি যিহেতু নিৰ্বাচনৰ বতাহ, গতিকে নিশাৰ সাংস্কৃতিক অনুষ্ঠানৰ অনুমতি নাই, গতিকে আবেলি সময়তে আমি ইয়াত সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰিম। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশ, মাধৱ ৰঞ্জন, ৰিদীপ ৰংকিত, পাৰ্থ প্ৰতিম, গৌৰী ৰাজখোৱা বিভিন্নকে ধৰি ইয়াত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। আৰু সকলো ৰাইজৰ আমি সহায় সহযোগিতা একান্তৰে কামনা কৰিম। আজি এটা শুভ দিন, কিয়নো অসমৰ আদিম বিহুখন তৰাচিঙা বিহু যি শুভাৰম্ভ হৈছিল ৰজাৰ দিনতে। ৰজাৰ দিনত যিখন বিহু চলি আছিল, ৰজা নোহোৱা শেষত বিহুখন ক্ৰমান্বয়ে লুপ্ত হৈ শেষত সুপ্ত হৈ পৰিল। আৰু সেয়েহে পুনৰ বিভিন্ন ধৰণৰ পুথি পাজি আৰু মতি শ্ৰদ্ধা পীতাম্বতাৰ লেখনিত পাই এই তৰাচিঙা বিহুখন মই পাতিবলৈ আগবাঢ়িলোঁ। আৰু আজি 11 বছৰত ভৰি দিলেহি। আজিৰ দিনটোতে এই লাই সূতা পুতিবলৈ আমি স্থিৰ কৰিছোঁ। আমাৰ সকলো দল সংগঠন তথা মৰাণ উখাপুৰ মহিলা সমাজৰ উদ্যোগত আমি খুব ধুমধামেৰে পাতিম বুলি আমি আশা কৰিছোঁ। যিমান দূৰ সম্ভৱ বতৰে আমাক অসুবিধা নকৰে। যা হওক, এনে এখন বিহু আমি অসমত পুনৰ প্ৰতিষ্ঠা কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। A report by Razu Mishra from Moran News Now 24/7. Now moving on to next news, a wide expansion has been given by Chief Minister Sarbanand Sonowal for candidate Chakradhar Gogoi at Haldibari Barpathar Chariali. Now let's look into the report. In 115 Legislative Assembly of Moran, a wide expansion has been given by Chief Minister Sarbanand Sonowal for the candidate Chakradhar Gogoi at Haldibari Moran for the upcoming 21 election.
Chief Minister Sarbanand Sonowal wished to the people of Haldibari to win Chakradhar Gogoi as their leader, which will be better for both the Moran legislative as well as for the state. By saying the cooperation of the people, Chief Minister Sarbanand Sonowal has facilitated Chakradhar Gogoi with a Assamese traditional Fulam Gamusa. সম্পূৰ্ণ কৰাত বহুত সহযোগিতা আগবঢ়াইছে আৰু আমাক চৰকাৰখন চলোৱাৰ ক্ষেত্ৰতো সমষ্টি ৰাইজে আন্তৰিকতাৰ সহযোগিতা আগবঢ়াইছে। তাৰ বাবে মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে সমষ্টি ৰাইজৰ শীৰ্ষণত গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই সমষ্টিটোৰ প্ৰতি মোৰ বিশেষ এটি আন্তৰিকতা আছে, শ্ৰদ্ধা আছে, কাৰণ এই সমষ্টিটোৱে মোক প্ৰতিষ্ঠা দিছিল অসমৰ ৰাজনৈতিক জীৱনত, হয়নে? 2001 চনত বহু সংগ্ৰাম কৰি বহু কষ্ট স্বীকাৰ কৰি মৰাণ সমষ্টি ৰাইজে নিজৰ গাঁঠিৰ ধৰণ ভাঙি মূৰৰ ঘাম মাটিত পেলাই বোকা পানী গছকি এই অভাজনক বিধায়ক হিচাপে নিৰ্বাচিত কৰিছিল। এই কথা মই পাহৰিব নোৱাৰোঁ। গতিকে মই সমষ্টি ৰাইজৰ প্ৰতি শ্ৰদ্ধা জনাই মই তেখেতসকলক আহ্বান জনাইছোঁ, পুনৰ চক্ৰধৰ গগৈক নিৰ্বাচিত কৰক আৰু সমষ্টিৰ উন্নয়নৰ দায়িত্ব ৰাজ্য চৰকাৰে ল'ব। A report by Razu Mishra from Moran News Now 24/7. Moving on to last news of today. A wide expansion has been given by MP Gaurav Gogoi for the Congress candidate Pranjal Ghatwar at Legislative Assembly of Moran. Now let's look into the report. A wide expansion has been given by the MP Gaurav Gogoi for the candidate Pranjal Ghatwar at 115 Legislative Assembly of Moran. MP Gaurav Gogoi has also asked about the clothing, food items and other necessities of the life to all the businessmen of Moran. The businessman of Moran felt happy while meeting Gaurav Gogoi. যোৱা ৰাহুল গান্ধী ডাঙৰীয়াৰ শিৱসাগৰত যে বিশাল জনসভা হ'ল আৰু তেজপুৰৰ ভিতৰত প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী যে বিশাল জনসভা হ'ল, এইটো প্ৰমাণ কৰে উজনি অসমে হওক বা উত্তৰ অসমে হওক কংগ্ৰেছৰ স্থিতি আগতকৈ যথেষ্ট ভাল। মহাজোঁটৰ প্ৰতি চবৰে আকৰ্ষণ আছে আৰু উজনি আৰু উত্তৰৰ পৰাই কংগ্ৰেছ দলৰ ঢৌ আৰু ৰণডংকা বাজিব আৰু চৰকাৰৰ যে প্ৰক্ৰিয়া ইয়াৰ পৰাই আৰম্ভ হ'ব। চাওক, আজি মহাজোঁটৰ চৰকাৰ হোৱা প্ৰায় নিশ্চিত। সেইকাৰণে মই আসনলৈ আজি তাৰিখত মই চিন্তা কৰা নাই। কংগ্ৰেছৰ নেতৃত্বত যেতিয়া মহাজোঁটৰ চৰকাৰ হ'ব, প্ৰথম কেবিনেট মিটিঙত 5টা গেৰেণ্টিৰ ভিতৰত কোনটো গেৰেণ্টি আমি প্ৰথমে ৰূপায়ণ কৰিম তাৰ লৈহে মই চিন্তা কৰি আছোঁ। ইয়াত দুটা প্ৰশ্ন। প্ৰথম প্ৰশ্ন হ'ল কি, আজি কংগ্ৰেছ দলৰ বিভিন্ন নেতৃবৃন্দসকল কোনো ব্যক্তিগত স্বাৰ্থলৈ ৰাজনীতি কৰা নাই। আমি চবে আজি নিজৰ ব্যক্তিগত স্বাৰ্থ পাহৰি অসমৰ যে লাখ লাখ 40 লাখ নিবনুৱা যুৱকসকল আছে তেওঁলোকক কেনেদৰে আমি সংস্থাপন দিব পাৰোঁ তাৰ বাবে চিন্তিত। আইসকল যে আজিৰ তাৰিখত মূল্যবৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকৰ চকু পানী ওলাই আছে, তেওঁলোকক কেনেদৰে সান্তনা দিব পাৰোঁ তাৰ লৈ ব্যস্ত। এয়া হ'ল কংগ্ৰেছ। নিজৰ কাৰণে নহয়, দুখীয়া মানুহৰ কাৰণে কাম কৰি যায়। আৰু লগতে তিতাবৰ সমষ্টিৰ ভিতৰত প্ৰায়তঃ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ আশা আছিল যে 20 বছৰ পিছত যেতিয়া তেওঁ নিৰ্বাচন নিজে নেখেলে তেতিয়া নিৰ্বাচন খেলা সুযোগ তিতাবৰৰ এজন স্থানীয় প্ৰতিনিধিজনে পাব লাগে আৰু সেই আশা মই দলীয় নেতৃত্বক অৱগত কৰালোঁ আৰু দলীয় নেতৃত্বক মই ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ কি প্ৰায়তঃ মুখ্যমন্ত্ৰীজনৰ অন্তিম আশা তেওঁ পূৰণ কৰি তিতাবৰৰ এজন ভাল প্ৰতিনিধি ভাস্কৰ জ্যোতি বৰুৱাক আগুৱাই লৈ গৈছে। সদায় এটা কথা কওঁ যে আজি ৰাইজে 5 বছৰত ভাৰতীয় জনতা পাৰ্টিক পৰিৱৰ্তনৰ নামত যোনটো তেওঁলোকে সমৰ্থন দিছিলে, আজি এই 5 বছৰত ৰাইজে তিতাকেহা খাই আজি তেওঁলোকে ওলাই আহিছে আৰু তেওঁলোকক এই সমষ্টিৰ পৰা মৰাণ সমষ্টিৰ পৰা তেওঁলোকক এনেকৈ এজন প্ৰাৰ্থী লাগে যোনে তেওঁলোকৰ কাৰণে তেওঁলোকৰ হিতত কাম কৰি যাব, নহয় ব্যক্তিগত স্বাৰ্থত নহয়, তেওঁ ৰাইজৰ স্বাৰ্থত যাতে কাম কৰি যাব, সেই তেনেকৈ এজন প্ৰাৰ্থীক তেওঁলোকে ইয়াৰ পৰা বিজয় কৰি লৈ যাব বিচাৰিছে। আৰু সেই হিচাপে মই মৰাণ সমষ্টিত বিভিন্ন জেগাত আপোনালোকে দেখিছে, এতিয়া আমাৰ কালিও আমাৰ বাঘেলজী আহিছে ছত্তীশগড়ৰ চিফ মিনিষ্টাৰ, আজি আমাৰ যুৱ নেতা গৌৰৱ গগৈ ডাঙৰীয়া ইয়াত আহিছে। আজি যোনটো মানুহৰ সঁহাৰি পাইছোঁ মই 100% নিশ্চিত যে আজি আমি 27 তাৰিখে আৰু 2 মে তাৰিখে আমাৰ হেখাহি কিন্তু কংগ্ৰেছে মাৰিব। A report by Razu Mishra from Moran News Now 24/7.
And with this, I, Rupal, would like to end the news for today. Good night, everyone, and thank you. Little Learners, a preschool for 2 to 5 years. Your child's best place next to home. With good facilities such as well-ventilated rooms, big and safe playground, CCTV monitored, clean and safe environment, loving and caring staff, activity-based learning through playful methods, art and craft, music and dance festivals. And our address is KKB Road near DCB Girls School, Tarajan, Jorhat. Our contact number is 94 354 22996.